সাংবাদিক বন্ধুসকল, যোৱাকালি অসম বিধানসভাৰ অধ্যক্ষ মহোদয় স্পীকাৰ সৰভোগলৈকে আহিছিল, বৰপেটালৈকে আহিছিল। সৰভোগ পৌৰসভা আৰু বৰপেটাৰ পৌৰসভাই তেওঁক সম্বৰ্ধনা যচাৰ কাৰণে অনুষ্ঠান কৰিছিল। মই নিশ্চিতভাৱে নতুন স্পীকাৰ শ্ৰীযুত মাননীয় ৰঞ্জিত কুমাৰ দাসদেৱক আদৰণি জনাইছোঁ আৰু তেওঁক ৰাজহুৱা সম্বৰ্ধনা যচাৰ কাৰ্যটোতো মই আদৰণি জনাইছোঁ। আৰু আদৰণি জনাইছোঁ এইকাৰণে যে তেওঁ সম্বৰ্ধনা গ্ৰহণ কৰি যি বক্তব্য তুলি ধৰিলে, সেই বক্তব্যৰ প্ৰতি মই সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। ইতিবাচক বক্তব্য তেওঁ তুলি ধৰিছে। আমাৰ সমাজত চলি থকা কিছু নেতিবাচক কাম কাজ, কুসংস্কাৰৰ কাম কাজ, সমাজ বিৰোধী কৰ্মকাণ্ডক তেওঁ কঠোৰ হাতেৰে দমন কৰাৰ যিটো আহ্বান জনাইছে, এই আহ্বান মই স্বাভাৱিকতে আদৰণি জনাইছোঁ। আৰু যদি সঁচাসঁচিকৈ তেওঁৰ আহ্বান মৰ্মে আমাৰ সৰভোগত অঞ্চলত চলি থকা জুৱা, বেকিনৈৰ ওপৰত চলি থকা লুণ্ঠন, যাক মই এছেম্বলিৰ মজিয়াত বলাৎকাৰ বুলি কৈছিলোঁ, তেওঁ বলাৎকাৰ শব্দটোৰ এছেম্বলিত বিৰোধিতাও কৰিছিল। কিন্তু মই কৈছিলোঁ আৰু এতিয়াও মই সেইটো ষ্টেণ্ডত আছোঁ যে কুৱেৰীৰ নামত, শিলবালি খননৰ নামত ৰাজ্যিক চৰকাৰৰ ৰাজহ হানি কৰি পেলাই যিধৰণে লুণ্ঠন চলোৱা হয়, বিনা চালানি মাল টানা হয়, অভাৰলোড মাল টানা হয়, আৰু তাৰ জৰিয়তে এটা অৰাজক অৱস্থা সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে। এই কথা তেওঁ তাৰ বিৰোধিতা কৰি পেলাই এইবিলাক বন্ধ কৰাৰ আহ্বান জনাইছে। বগৰীগুৰিৰ যোৱাৰ কথাটো স্পেচিফিক কৈছে, উত্তৰ গণকগাড়ীৰ যোৱাৰ কথাও কৈছে। যোৱা সম্পৰ্কতো মই বিগত 5টা বছৰ মই বিধায়ক আছিলোঁ সৰভোগৰ। মই বিধায়ক ৰূপে ইয়াৰ বিৰুদ্ধে মই যুঁজ কৰা নাই, এনে কথা কোনেও ক'ব নোৱাৰে। কাৰণ এছেম্বলিৰ মজিয়াটো মই এণ্ডিং লটাৰীৰ কথা, বিশেষতঃ বৰপেটা ৰোডত কেন্দ্ৰ কৰি পেলাই সমগ্ৰ নামনি অসমত কেনেধৰণে এণ্ডিং লটাৰী চলে, এই কথা মই বাৰে বাৰে তুলি ধৰিছিলোঁ। কিছু পৰিমাণে এইবিলাকক নিয়ন্ত্ৰণ কৰা গৈছিল, কিন্তু সমূলঞ্চে ইয়াক নিয়ন্ত্ৰণ কৰি পেলাই আমাৰ সমাজৰ পৰা আঁতৰ কৰাৰ কাণ্ড কাৰখানাটো আমি কৰিব পৰা নাছিলোঁ। সেই সময়ত এতিয়াৰ স্পীকাৰ মহোদয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ এই কথা জানিছিল মই যেতিয়া এছেম্বলিত বিষয়বিলাক উত্থাপন কৰিছিল, কিন্তু মন্ত্ৰী ৰূপে বা চৰকাৰখনে এইবিলাক সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে। মই আশ্চৰ্যজনকভাৱে এটা কথা আজি স্পীকাৰ মহোদয়ে কৈছে, সকিয়নি দিছে, কঠোৰ সকিয়নি দিছে, কিন্তু মই স্পষ্ট কৰিব বিচাৰিছোঁ। সৰভোগত যি যোৱা চলে, ডাইচ চলিছে, যোৱা বছৰ যেনেকৈ ডাইচ চলিছে, সি আমাৰ ৰায়পুৰতে হওক, বালাভিটাতে হওক, বেকীৰ পাৰতে হওক বা বগৰীগুৰিত তেওঁ উল্লেখ কৰিছে, বগৰীগুৰিত বিভিন্ন স্থানত যি যোৱা চলিছে, এই যোৱা কেনেকৈ চলিব পাৰিলে? মই যোৱাবাৰো ইয়াৰ তীব্ৰ বিৰোধিতা কৰি মোৰ বক্তব্য তুলি ধৰিছিলোঁ। আৰু পুলিচ প্ৰশাসনৰ মই বাৰে বাৰে দৃষ্টিগোচৰ কৰা স্বত্তেও এইটো বন্ধ হোৱা নাছিল, এইকাৰণে যে ইয়াতে পুলিচ প্ৰশাসন প্ৰত্যক্ষভাৱে জড়িত হৈ পেলাই, বিশেষতঃ সৰভোগ থানাৰ যিজন অচি, তেওঁৰ নেতৃত্বত সৰভোগ থানাই এই যোৱা সংগঠিত কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিলে। কিন্তু মই কোৱা পিছতো এই পুলিচ বিষয়াজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এইবাৰ বগৰীগুৰিৰ যোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। মই স্পষ্ট কৰিব বিচাৰিছোঁ, স্পীকাৰ মহোদয়ৰ মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তেওঁ জানে কথাটো, তথাপি মই স্পেচিফিকেলি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। সৰভোগ থানাৰ অচি বগৰীগুৰিৰ এজন কুখ্যাত ব্যক্তি, যাৰ ভায়েকে ড্ৰাগ পেডলিং কৰি মৰিগাঁৱৰ পৰা ড্ৰাগ আনতে ধৰা পৰি পেলাই জেলত আছিল। সেই ব্যক্তিজনক তাতে তেওঁ আমাৰ যে গাঁওৰক্ষী বাহিনী থাকে, গাঁওৰক্ষী বাহিনীৰ সম্পাদক পাতি পেলাই সেই ব্যক্তিজনৰ ছত্ৰছায়াত সমস্ত যোৱা চলে, আৰু তেওঁ প্ৰতিদিন থানাত থাকি অচিৰ লগত থাকি পেলাই এইবিলাক পৰিচালনা কৰে। সাধাৰণ মানুহক জুলুম কৰাৰ ক্ষেত্ৰত স্পীকাৰ মহোদয়ে যিটো কথা কৈছে, হয় কথাটো কাৰেক্ট। স্পীকাৰ মহোদয়ে অতি উত্তমভাৱে কৈছে যে সাধাৰণ মানুহক পুলিচ প্ৰশাসনে জুলুম কৰে, আৰু এইটো সৰভোগ থানাই বগৰীগুৰি পঞ্চায়তত ৰাস্তা যথেষ্ট দুৰ্গম,
কিন্তু সপ্তাহত 3-4 বাৰ তালৈকে যায়। কেলেই যায়? তাত সাংঘাতিক ক্ৰাইম হৈছে এনেকুৱা ৰিপৰ্ট নাই, 2-4টা ঘটনা সৰু সুৰা ঘটি থাকে। কিন্তু তাতে গৈ পেলাই অলপ অৱস্থা সম্পন্ন মানুহবিলাকক বিভিন্ন ধৰণে হুমকি দিয়া, বিভিন্ন কেছত সাঙুৰি পেলাই মাতি আনা আৰু পইচা লেনদেন কৰাৰ কাণ্ডটো যিজনে বিশেষ গাঁওৰক্ষী বাহিনীৰ সভাপতি আছে, ছেক্ৰেটাৰী আছে, তাৰ জৰিয়তে হৰমুখ থানাৰ অচিৰ নেতৃত্বত এই কৰ্মটো চলি থাকে, পইচা উপাৰ্জন কৰাৰ কৰ্মটো চলি থাকে। তদ্ৰূপভাৱে বৰপেটা ৰোডতো এণ্ডিং লটাৰীৰ ক্ষেত্ৰত যিটো কাণ্ড কাৰখানা চলি আছে, মই এইটো এছেম্বলিটো উঠাইছিলোঁ। পূৰ্বৰ অচি 2জনমান ট্ৰেন্সফাৰো হৈছিল, কিন্তু সেইটো কৰ্মকাণ্ড চলি আছে। টেবুল পাতি বহিব পৰা নাই, কিন্তু পকেটত লৈ পেলাই এণ্ডিং লটাৰী সম্পূৰ্ণ চলিছে আৰু এইটো পুলিচৰ সন্মুখতে চলি আছে। চলিব কেনেকৈ পাৰিছে? মই স্পীকাৰ মহোদয়ক অনুৰোধ কৰিম, তেওঁৰ যিটো দল, যি দলে শাসনত আছে, এই শাসক দলৰ ছত্ৰছায়াত থাকি বিশেষ ব্যক্তি 2জন মানে তাতে এইবিলাক চলাই আছে আৰু তেওঁলোকে গৈ পেলাই শেষত আমাৰ স্পীকাৰ মহোদয়কো গামোচা পিন্ধায়, মন্ত্ৰী হৈ থাকোঁতেও গামোচা পিন্ধাইছিল, একেলগে থাকে আৰু শাসকীয় দলৰ ছত্ৰছায়াতে এই সকলো অপকৰ্ম চলিছে। বেকীত যিটো অবৈধ খনন আৰু ৰাজহ ফাঁকি দি পেলাই অভাৰলোড টানি পেলাই এখন চালানতে 2 কৰি মানি দিনটো মাল টানাৰ যিটো ব্যৱস্থা, ৰাতি 8টা বজাৰ পিছততো আৰু কোনো চালান চোৱাৰ ব্যৱস্থাই নাই, কাৰণ এইটো অনলাইন চাবও নোৱাৰে। যেতিয়া 8টাৰ পিছতহে যেতিয়া এই ডাম্পাৰবিলাক চলে, তাত কোনে লুণ্ঠনটো কৰি আছে? যিসকলে লুণ্ঠন কৰি আছে তেওঁলোকে শাসক দলৰ ছত্ৰছায়াতে এই সকলো অপকৰ্ম কৰি আছে। মই নিশ্চিতভাৱে আনন্দিত হ'ম, খুবেই ভাল পাম যে স্পীকাৰ মহোদয় যেনেধৰণে কৈছে তেনেধৰণে যদি ব্যৱস্থা গ্ৰহণ কৰে, শাসক দলৰ ছত্ৰছায়াত থাকি যিসকলে বেকীৰ ওপৰত লুণ্ঠন চলাইছে, যিসকলে জুৱা সংগঠিত কৰিছে, যিসকলে সকলো অশুভ ধৰণৰ কাম কাজ, চুলাই মদৰ দোকান চলোৱাৰ পৰা মদৰ দোকান চলোৱালৈকে যিবিলাক কাম কাজ কৰি আছে, এইবিলাক সকলোৱে মোটামুটি বেছিভাগে শাসক দলৰ ছত্ৰছায়াত, তেওঁলোকে শাসক দলৰ মানুহ হিচাপে কামবিলাক চলাই আছে পুলিচ প্ৰশাসনৰ সহযোগত। এই ব্যৱস্থা তেওঁ ল'বনে নাই? যদি ব্যৱস্থা ল'ব পাৰে, মই নিশ্চিতভাৱে তেওঁক ধন্যবাদ যাচিম। আৰু যদি কোৱাৰ কাৰণে কৈছে ব্যৱস্থা গ্ৰহণ নকৰে, হৰমুখ থানাৰ অচি, বৰপেটা থানাৰ অচিৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা নহয়, তেতিয়াহ'লে এইবিলাক কথা কোৱাৰ কোনো মানে নাথাকে। কোৱা হৈছে, মানুহে শুনিছে, হাততালি দিছে, কোৱাতে ময়ো ভাল পাইছোঁ, কাৰণ মই যুঁজি আছোঁ, বিগত দিনত মই যুঁজি আছোঁ। তেওঁ এটা কথা কৈছে যে তেওঁ ইয়াৰে বিধায়ক নাছিল কাৰণে যেন একো কৰিব পৰা নাই, কিন্তু বিধায়ক থকাৰ প্ৰশ্ন নাই। বিধায়কে যদি নুযুঁজিলেহেঁতেন, বিধায়কে যদি প্ৰশ্ৰয় দিলেহেঁতেন, তেওঁ অভিযোগটো আনিব পাৰে। কিন্তু চৰকাৰ তেওঁ মন্ত্ৰী আছিলে, কেবিনেট মন্ত্ৰী আছিল, আৰু তেওঁ পূৰ্বতে এইটো সমষ্টিৰ পৰা 2বাৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ এটা নিশ্চিত দায়িত্ব আছিল মন্ত্ৰী হিচাপে, কিন্তু মন্ত্ৰী হিচাপে তেওঁ সেই দায়িত্ব পালন নকৰিলে। তেওঁৰ দলৰ ছত্ৰছায়াতে এই লুণ্ঠন কাৰ্যটো সৰভোগত চলিছিল। আজি তেওঁ স্পীকাৰ হৈছে, বিধানসভাৰ মাননীয় অধ্যক্ষ হৈছে, আৰু অধ্যক্ষ হিচাপে আহি পেলাই যিটো সামাজিক সমস্যা সম্পৰ্কত তেওঁ কথা কৈছে, মই আদৰণি জনাইছোঁ। মই আনন্দিত হৈছোঁ যে কথাখিনি ঠিকেই কৈছে, কিন্তু কথাখিনি ক'লেই নহ'ব, হাতে কামে এই কামটো চলিব লাগিব। এতিয়া গাড়ীৰ সৰু গাড়ী, টেম্পুৰ পইচা তোলা কাৰবাৰটো চিমলাগুৰিত কেনেকৈ চলি আছে, আজিও চলি আছে। যোৱাকালি স্পষ্টভাৱে পুলিচক সকিয়নি দিয়াৰ পিছত চিমলাগুৰিত সেই কাৰ্য চলি আছে। এতিয়া কোৱাৰীৰ ওপৰত সেই লুণ্ঠনটো আজিও চলি আছে। এতিয়া যোৱাৰ বতৰ নহয়, কাৰণ এতিয়া বাৰিষা, কিন্তু বিভিন্ন ঘৰত জোৱাৰীসকলে জোৱা খেলি আছে, এণ্ডিং চলি আছে। IPLৰ জোৱাও চলি আছে, সমানে চলি আছে। ইয়াতে পুলিচ প্ৰশাসনক আমি সক্ৰিয় হৈ থকা দেখা নাই। সৰভোগ আৰু বৰপেটাৰ বিশেষত সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ নেতৃত্বত এই ধৰণৰ সকলো অপকৰ্ম চলি আছে। তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ, আৰু স্পীকাৰ মহোদয়ৰ বক্তব্যক মই আদৰণি জনাই তাৰ যাতে তাৎক্ষণিক একশ্যন হয়, পুলিচ থানাখন যাতে জনসাধাৰণৰ থানা হয়, তাত মানুহ মাতি আনি পেলাই পইচা আদায় কৰা, কোনোবাই কেছত পৰিব তাৰ ভাই ভতিজা সকলোকে ধৰি আনি পেলাই পইচা আদায় কৰা আৰু ৰাতি এৰি দিয়া, এই কাণ্ড যাতে বন্ধ হয়। এটা পইচা উপাৰ্জনৰ এটা ব্যৱস্থা যিটো চলি আছে থানা, এই ব্যৱস্থাটো বন্ধ হ'ব লাগে। লগে লগে মই দাবী উত্থাপন কৰিব খুজিছোঁ, এই যে দুৰ্নীতিগ্ৰস্ত বিষয়াসকল থানাতে বহক বা SDC অফিচতে বহক, তেওঁলোকে বিগত সময়ত কি সম্পত্তি আহৰণ কৰিছে,
এই কথাটো নিশ্চিতভাৱে স্পীকাৰ মহোদয় অনুসন্ধান কৰক, কি সম্পত্তি তেওঁলোকে আহৰণ কৰিছে, ক'ত মাটি কিনিছে, কিমান মাটি কিনিছে, কি দামত মাটি কিনিছে, কেনেকৈ সম্ভৱ তেওঁৰ মতে, ইয়াৰ অনুসন্ধান এটা মই বিচাৰিছোঁ। মই এটা স্পেচিফিক ক'ব খোজা নাই, আৰু যদি স্পীকাৰ মহোদয় মোৰ পৰা জানিব খোজে মই নিশ্চয় স্পীকাৰক জনাম, মোৰ কোনো তাতে দ্বিধা নাই। পৰ্বত প্ৰমাণ সম্পত্তি আহৰণ কৰিব, ৰাইজক লুণ্ঠন কৰি পেলাই, টকা পইচা লুণ্ঠন কৰি পেলাই, এটা দুৰ্নীতিৰ পহাৰ মিলিব থানাত বহি পেলাই, চাৰ্কুল অফিচত বহি পেলাই। এতিয়া নতুন চাৰ্কুল অফিচাৰ আহিছে, তেওঁকো মই নিশ্চয় আবেদন জনাম যাতে যিটো স্পীকাৰ মহোদয়ে বিচাৰিছে, সাধাৰণ মানুহ যাতে SDC অফিচত গৈ পেলাই লুণ্ঠিত হ'ব লগা নহয়, যোনটো মোৰ মুখামুখি হ'ব নালাগে, আৰু থানাবিলাক যাতে পইচা উপাৰ্জন কৰাৰ এটা কেন্দ্ৰ নহৈ পেলাই সাধাৰণ মানুহে যাতে ন্যায় পায় থানাত গৈ পেলাই, এই ব্যৱস্থাটো কায়েম কৰাৰ কাৰণে মই স্পীকাৰ মহোদয়ক আহ্বান জনাইছোঁ। আৰু আজি নতুনকৈ পুনৰবাৰ নিৰ্বাচিত হোৱা বিজেপি চৰকাৰক আদৰণি জনাই এই চৰকাৰেও যাতে পদক্ষেপ গ্ৰহণ কৰে, আৰু যদি পদক্ষেপ গ্ৰহণ নকৰে পূৰ্বৱৎ যোৱা সময়ছোৱাত, মই যেতিয়া বিধায়ক আছিলোঁ সময়ছোৱাত যেনেকৈ চৰকাৰখনে বিশেষ কোনো নজৰদাৰি নকৰিলে, আৰু সেই মানুহবিলাক শাসকীয় দলৰ ছত্ৰছায়াতে আছে, ইয়াতো আছে। আজি বেকীৰ ওপৰত যিসকলে লুণ্ঠন চলাই আছে তেওঁলোকতো শাসকীয় দলৰ মানুহ, তেওঁলোকে কৰ্মকৰ্তা হয় নে নহয় মই নাজানো, হয়তো স্পীকাৰ মহোদয় কৰ্মকৰ্তা নহয় বুলি ক'ব, কিন্তু তেওঁলোকৰ ঘৰতে গৈ পেলাই যদি পূৰ্বতে কেবিনেট মন্ত্ৰী হিচাপে অন্ন গ্ৰহণ কৰা, তেওঁলোকৰ লগত দহৰম মহৰম কৰা, আৰু সেইসকলেও আজি আমি শাসক দলৰ মানুহ, চৰকাৰৰ মানুহ বুলি কৈ লুণ্ঠনটো চলোৱা পুলিচৰ সহযোগত, এই কামটো যাতে বন্ধ হয়, এই আবেদনটো মই জনাবৰ কাৰণে আজি সাংবাদিক বন্ধুসকলক মই মাতি আনিছোঁ। মই বিচাৰিছোঁ আমাৰ ভৱানীপুৰ সৰ্বক সমষ্টিটো এই ধৰণৰ অপকৰ্ম মুক্ত হওক, আৰু এই ক্ষেত্ৰত স্পীকাৰ মহোদয়ে মোৰ যদি সহযোগ বিচাৰে তেতিয়াহ'লে মই পূৰ্ণ সহযোগ কৰিবলৈ ৰাজি আছোঁ। কোনে ক'ত কি অপকৰ্ম কৰিছে সকলো তথ্য মোৰ হাততো আছে, মই পূৰ্ণ সহযোগ কৰিম স্পীকাৰ মহোদয়ক। এই বাৰ্তাটো মই স্পীকাৰ মহোদয়লৈকে পহুচাই দিয়াৰ কাৰণে এই সাংবাদিক মেলখন কৰি পেলাই মোৰ বক্তব্য তুলি ধৰিলোঁ, আৰু ভৱানীপুৰ সৰ্বক সমষ্টি যাতে এই সমস্ত অপকৰ্মৰ পৰা মুক্ত হয়, যিসকল লুণ্ঠনকাৰী তেওঁলোকে যেন শাসক দলত কোনো আশ্ৰয় নাপায়, শাসক দলৰ কৰ্মী হিচাপে তেওঁলোকে থাকে। নিৰ্বাচনতো আমি দেখিছোঁ তেওঁলোকক শাসক দলৰ সপক্ষে তেওঁলোকে বিৰাট নিৰ্বাচনী প্ৰচাৰ সংগঠিত কৰিছিল, আৰু এই ধৰণৰ অপকৰ্ম বন্ধ হওক এই আশাটো মই কৰিছোঁ। ধন্যবাদ।